বৰ্তমান সময়ত যুৱক যুৱতীসকল বিশেষকৈ অসমৰ যুৱক যুৱতীসকলৰ কথাই মই ক'বলৈ গৈ আছোঁ বিভিন্ন হতাশাৰ সন্মুখীন হৈছে মানে মানসিক অশান্তিৰ সৃষ্টি হৈছে তেওঁলোকৰ তো কি কৰিম কি নকৰিম উপায়হীনতা হৈছে এই নিউমৰোলজি যিটো আপোনাৰ বিদ্যা আছে ইয়াৰ জৰিয়তে কিবা সমাধান আছে বৰ্তমান সময়ত বহুত জনসংখ্যা হৈছে তাৰ লগতে আমাৰ উঠি অহা প্ৰজন্ম বহুত আচলতে এটা ঘৰতে এনে বহি আছে যাৰ ফলত এটা ঘৰৰ বিশেষ এটা মেণ্টেলি প্ৰেছাৰো তেওঁলোকৰ ওপৰত থাকে আৰু ইয়াৰ লগতে সকলো ওচৰতে আসলে প্ৰতিভা আছে আপোনাৰ ওচৰতো টেলেন্ট আছে মোৰ ওচৰতো টেলেন্ট আছে কিন্তু এই প্ৰতিভাবিলাক আসলে বিকাশ হ'ব পৰা নাই কাৰণ অভাৰ হৈ গৈছে বস্তুবিলাক গতিকে মই ভাবো যে বেলেগ এটা আসলে ৰাস্তাত তেওঁলোকে যোৱাটো প্ৰয়োজন সকলোৱে অকল একেটা ৰাস্তাত গৈ থাকিলেতো ভিৰ হ'বই গতিকে বেলেগ এটা ৰাস্তায় যদি তেওঁলোকে যাব পাৰে তেনেহলে নিশ্চয় অকমান সময় লাগিব পাৰে কিন্তু যেটো হতাশা আছে হেবিলাক আসলে দূৰ হ'ব আপুনি এটো ক'ব বিচাৰিছে যে আমি যি সকলে অকল চাকৰি অভিমুখে গৈ চাকৰি অভিমুখে নগৈ মানে তেওঁলোকে ব্যৱসায় হওক বা অন্য কিছুমান ক্ৰিয়েটিভ এক্টিভিটিছৰ ওপৰত যাব পাৰে আৰু চৰকাৰী চাকৰিটো সাধাৰণতে সকলো নহয় বিশেষকে এটা চৰকাৰী চাকৰি কৰিলে যে হে ব্যক্তিজন সফল হৈ যাব এটো নহয় আমাৰ পৃথিৱীত আসলে কৰিবলৈ বহুত কাম আছে হয়তো ভাল ব্যৱসায় কৰিব পাৰে আৰু আমাৰ অসমত আসলতে লাগে এজন ভাল ব্যৱসায়ী লাগে তাৰ লগতে আৰু বহু ফিল্ডত ভাল সিনেমা বনাব পাৰে মুঠতে বহু ফিল্ড আছে সকলো ক্ষেত্ৰতে তেওঁলোক যাব পাৰে অকল চৰকাৰী চাকৰিমুখী যাতে নহয় চৰকাৰী যদি চাকৰিমুখী যদি গুটেই উঠি অহা প্ৰজন্মই হয় তেনেহলে আৰু আমাৰ যি অসম আছে এখন আসলতে অৰ্থনৈতিক ক্ষেত্ৰত আসলতে বহুত বেছি দুৰ্বল হৈ গৈ থাকিব মই জানিব বিচাৰো যে মানুহৰ যেটো জন্মৰ তাৰিখ বা মানুহৰ যেটো জন্মৰ বাৰ হেতুৰ ওপৰত মানুহৰ ব্যক্তিত্বৰ ওপৰত কিবা প্ৰভাৱ পৰে নিশ্চয় নিশ্চয় এতিয়া মই যদি এনে এটা উদাহৰণ দিবলৈ যাওঁ 1 তাৰিখে যিসকল ব্যক্তিৰ জন্ম হয় তেওঁলোক আসলতে বহুত বেছি লিডাৰশিপ কোৱালিটিৰ ওপৰত বহুত বেছি তেওঁলোকৰ এটা বেলেগ গুণ থাকে বুলি ক'ব লাগিব তাৰ লগতে বহুত বেছি খংচুকা হয় বিলাক মানুহৰ তাৰ লগতে 2 তাৰিখে যিবিলাক মানুহৰ জন্ম হয় এইবিলাক মানুহ বহুত বেছি ইমোশনাল হয় তেওঁলোক বহুত হুনকালে ডিপ্ৰেছনত যায় আৰু আটাইতকৈ বেছি হাৰ্ট ব্ৰেক বিবাহ বিচ্ছেদ 2 তাৰিখে জন্ম হোৱা মানুহৰ আসলতে হোৱা দেখা যায় বিশেষকৈ ছোৱালী মই লৰাৰ কথা কোৱা নাই ছোৱালীৰ কথা কৈছো তাৰ লগতে মই যদি 3 তাৰিখৰ লৈ আহো তেনেহলে 3 তাৰিখে যিবিলাক ব্যক্তিৰ জন্ম হয় লৰা হোক বা ছোৱালী হোক এইবিলাক আসলতে বহুত বেছি জ্ঞানী হয় পঢ়াত আসলতে চুকা হয় তাৰ লগতে 4 তাৰিখে যদি কোনোবাৰ জন্ম হৈছে তেনেহলে 4 তাৰিখে জন্ম হোৱা মানুহবিলাকৰ আসলতে যেটো দিমাগ হয় এটো বহুত বেছি ইন্টেলিজেন্ট হয় ইন্টেলিজেন্ট পাৰসন বুলি ক'লে আসলতে বেয়া নহব আৰু বহুত বেছি আসলতে সাইন্টিষ্ট সেই 4 তাৰিখে জন্ম হৈছে ইয়াৰ লগতে 5 তাৰিখ প্ৰত্যেকটো তাৰিখৰে এটা বিশেষত্ব আছে আৰু প্ৰত্যেকটো তাৰিখৰে যেতিয়া এজন ব্যক্তিৰ জন্ম হয় পৃথিৱীত তেতিয়া আসলতে এটা ভাল গুণ এটা বেয়া গুণ লৈ জন্মগ্ৰহণ কৰে